জীৱনত আগবাঢ়ি যাওঁতে অনেকে কষ্ট দিব, অনেকে প্ৰতাৰণা কৰিব, অনেকে বিশ্বাসঘাত কৰিব, ভালপোৱাৰ অভিনয় কৰিব, বন্ধুত্বৰ সুযোগ লৈ তোমাক ব্যৱহাৰ কৰিব। এই সকলোবোৰকে একাষৰীয়া কৰি আগবাঢ়ি গ'লে দেখিবা সকলোবোৰ তোমাৰ পিছত পৰি থাকিব। তেওঁলোকৰ বাবেই সদায় হাঁহি থাকা, যি সদায় তোমাৰ দুখ হোৱাটোৱেই কামনা কৰে। নিজৰ টকা আৰু বয়সক লৈ কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ যিটো বস্তু গণিব পাৰি বাস্তৱত সেইটো এদিন শেষো হৈ যায়। দুখবোৰ দুখ হৈ থাকিব দিয়া, ই নিজেই শুকাই মৰহি যাব। পাৰিলে সুখবোৰ ভগাই দিয়া, কোনোবাই নতুনকৈ জীয়াই থকাৰ প্ৰেৰণা পাব। আপোনাৰ জীৱনৰ পৰা কোনোবা আঁতৰি গৈছে, তাক লৈ চিন্তিত নহ'ব, কাৰণ জীৱনলৈ সঁচা এজন আহিবৰ বাবে মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন। বিজ্ঞানে কয় মানুহৰ তেজত হিমগ্ল'বিন থাকে, কিন্তু নিজৰ অভিজ্ঞতাই কয় কিছুমান মানুহৰ তেজত বেইমানিও থাকে। দেহৰ আঘাত শুকাই যায়, কিন্তু মনৰ আঘাত চিৰদিনৰ বাবে থাকি যায়। এবাৰ এজন মানুহে গৌতম বুদ্ধক এটা প্ৰশ্ন সুধিছিল, বুদ্ধদেৱ, আপুনিতো এজন ডাঙৰ মানুহ, তথাপিতো আপুনি সদায় তলত বহে যে কিয়? তেওঁৰ প্ৰশ্নত বুদ্ধদেৱে এটা সুন্দৰ উত্তৰ দিলে, কাৰণ তলত বহাজন কেতিয়াও বাগৰি নপৰে। এদিন ৰাস্তাত খোজকাঢ়ি গৈ থাকোঁতে এজন পথিকে পথটোক প্ৰশ্ন কৰিলে, তোমাক মানুহে ইমান ভাল পায় কিয়? উত্তৰত পথটোৱে ক'লে, সহ্য কৰিবলৈ শিকি লোৱা, তেতিয়া মানুহে তোমাক অনায়াসে ভাল পাবলৈ ধৰিব। কাজিয়া কৰাৰ পিছত যিয়ে আগত চৰি বুলি কৈ মাত দিয়ে তেওঁ নিলাজ নহয়, তাৰ কাৰণে সম্পৰ্কটোৰ মূল্য বেছি। কেতিয়াবা আমি প্ৰয়োজনতকৈ বেছি সময় কাৰোবাৰ বাবে অযথা চিন্তা কৰিয়েই পাৰ কৰোঁ, কিন্তু যিয়ে আমাক এক মুহূৰ্তৰ বাবেও চিন্তা নকৰে। তেতিয়া বহুত কষ্ট হয়, যেতিয়া কোনো ভুল নকৰাকৈয়ে অপমান সহ্য কৰিব লগা হয়। খং আৰু অভিমান সকলো লোককে কৰিব পৰা নাযায়, এয়া কেৱল হৃদয়ৰ কাষত থকা কিছুমান বিশেষ ব্যক্তিকহে কৰিব পৰা যায়। যেতিয়া কাৰোবাৰ কাষত থাকিও তেওঁক সুখী কৰিব নোৱাৰে, তেন্তে তেওঁৰ পৰা আঁতৰি আহক। কিজানি আপুনি আঁতৰি আহিলে তেওঁৰ সুখেই হয়। যিমানেই ডাঙৰ হৈছোঁ সিমানেই বুজিব পাৰিছোঁ যে স্কুলীয়া জীৱনটোৱেই জীৱনৰ আটাইতকৈ সুখৰ সময় আছিল। এগছি চাকিৰ দৰে হোৱা, সেই চাকিটোৱে যিমান পোহৰ ৰজাৰ ঘৰত দিয়ে, সিমানখিনি পোহৰ দুখীয়াৰ ভঙা প্ৰজাটো দিয়ে। মানুহ মানসিকভাৱে সুখী নহ'লে পৃথিৱীৰ একো বস্তুৱেই মানুহক সুখী কৰি ৰাখিব নোৱাৰে। মা হ'ল পৰিয়ালৰ খুঁটি, দেউতা হ'ল পৰিয়ালৰ ছাদখন। খুঁটি নাথাকিলে ছাদ ভাঙি পৰিব, আৰু ছাদ অবিহনে খুঁটি একেবাৰেই আশ্ৰয়হীন।